নমস্কাৰ দিনটোৰ দ্বিতীয় ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত মই পুনৰ আহিছোঁ আৰু সকলোকে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ ইন দ্য ভেৰি বিগিনিং আই ৱান্ট টু সে Sunday is fun day for every others but it is an opportunity for me to provide more videos for you so that I can help you in the journey of civil service preparation. I hope these videos are helping you. এই ভিডিঅ'টোত মই যিটো বিষয় লৈ আজি আপোনালোকৰ ওচৰত আহিছোঁ এই বিষয়টো আমাৰ কাৰণে খুবেই জৰুৰী হয় ইথিক্সৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এয়া হ'ল আমি বিভিন্ন থিংকাৰৰ তেওঁলোকৰ যি ফিলচফি বা তেওঁলোকৰ যি কনচেপ্ট অন ইথিক্স সেই গোটেইখিনি আমি অধ্যয়ন কৰিব লাগিব আৰু আপোনালোকে বিশ্বাস কৰিব যে এই যি ইথিক্সৰ ফিলচফিকেল যিখিনি কথা সেই কথাখিনিয়ে মোক এছে লিখাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল আৰু যাৰ কাৰণে মই হয়তো 190 মাৰ্কছ পাইছিলোঁ আৰু এই যে ইথিক্সৰ এই যিখিনি আমি পইণ্টছ পঢ়িম সেইখিনিয়ে আমাক কেছ ষ্টাডি সলভ কৰাৰ ক্ষেত্ৰতো আমাক সাংঘাতিক ধৰণে সহায় কৰিব আৰু লগতে হিষ্ট্ৰী পাৰ্ট হিচাপে আমি ইয়াৰে কিছু কিছু থিংকাৰৰ টপিক আমি হিষ্ট্ৰী পাৰ্টতো পঢ়োঁ আজি মই আৰম্ভ কৰিছোঁ ইণ্ডিয়ান থিংকাৰ্ছৰ জৰিয়তে আৰু প্ৰথম মই আজি লৈছোঁ বুদ্ধৰ যি ফিলচফি সেই বুদ্ধৰ ফিলচফিৰ ওপৰত আজি আলোচনা কৰিম আৰু আগন্তুক দিনত অতি সোনকালে মই যিখিনি জৰুৰী হয় মহাত্মা গান্ধীৰ হওক বা কৌটিল্য হওক বা আমি ৱৰ্ল্ড ফিলচফিৰ ক্ষেত্ৰত সক্ৰেটিছ হওক এৰিষ্টটল প্লেটো এই গোটেইখিনি অতি সোনকালে মই কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম ইয়াৰ লগতে আৰু এটা কথা কওঁ যে যেতিয়া মই মেইনছৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ যিহেতু মই কৈছোঁ যে আগৰ পৰা প্ৰস্তুতি চলাই থাকিলেও সেই সময়ছোৱাত মই বিশেষ প্ৰস্তুতি কৰিব লগা হৈছিল আৰু মই বেলেগ কামত জড়িত হৈ আছিলোঁ শিক্ষক হিচাপে আছিলোঁ হাইস্কুল টিচাৰ হিচাপে চ' মই সেই সময়ত যিখিনি পঢ়িছিলোঁ বা যিমান PDF মোৰ আছিল সেই গোটেই PDFখিনি মই পঢ়িবৰ কাৰণে প্ৰিণ্ট কৰিবলৈ বাধ্য হৈছিলোঁ আৰু সেইকাৰণে মই এটা প্ৰিণ্টাৰো মোৰ ভিন্দৰৰ পৰা ল'ব লগা হৈছিল যিখিনি মই প্ৰিণ্ট কৰি গৈছিলোঁ কিন্তু এতিয়া মই আপোনালোকৰ কষ্ট অলপ কমাই দিছোঁ যে PDF এটাৰ পৰা পঢ়াতকৈ তাত বিভিন্ন পইণ্টছ থাকে সেই পইণ্টছখিনিতকৈ মই আজি ভাবিলোঁ যে মোৰ নিজৰ ৰাইটিঙৰ জৰিয়তে মই যিখিনি পইণ্ট মই ভাবোঁ যে খুব বেছি ইউজফুল হ'ব সেই পইণ্টছখিনি লৈ মই আজি নিজেই লিখি পেলাই আপোনালোকৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকে স্ক্ৰীণত দেখাৰ ধৰণেৰে একেবাৰে ষ্টাৰ্টিং যিটো পইণ্ট হ'ল সেই পইণ্টটো হ'ল যে 6th আৰু 5th চেঞ্চুৰী BC-ৰ সময়ত এজন এস্থেটিক আৰু স্পিৰিচুৱেল লিডাৰ হিচাপে আমি বুদ্ধদেৱক জানো স্পিৰিচুৱেল লিডাৰটো জানিছে আধ্যাত্মিক যিটো শব্দ যাক আমি স্পিৰিচুৱেল বুলি কওঁ কিন্তু এস্থেটিক মানে হৈছে এ পাৰ্চন হু ইজ নট এলাউইং হিমছেল্ফ ফৰ ফিজিকেল প্লেজাৰ অৰ্থাৎ যিটো আমি মেটেৰিয়েলিষ্টিক যিটো প্লেজাৰ কওঁ সেই প্লেজাৰটোৰ পৰা তেওঁ আঁতৰি থাকে গতিকে তেওঁ এজন তেনেকুৱা ধৰণৰ লিডাৰ আছিল তেওঁ যিখিনি টিচিংছ আগবঢ়াইছিলে সেই টিচিংখিনি হৈছে বুদ্ধিজিম যিটো ৰিলিজন আমি জানো বুদ্ধিজিমৰ গ্ৰাউণ্ড ৱৰ্ক হয় গ্ৰাউণ্ড ৱৰ্ক ফৰ বুদ্ধিজিম ফিলচফি কাষ্টমছ এণ্ড ৰিলিজন যিমানখিনি বুদ্ধিষ্ট কাষ্টম আছে বা তেওঁলোকৰ যি ৰিলিজন তাৰ গ্ৰাউণ্ড ৱৰ্কটো হৈছে তেওঁৰ টিচিংখিনি আমি ইমান ডিটেইলছত নাযাওঁ আমি ইথিক্সৰ ৰিলেটেডকৈ পঢ়িছোঁ যেতিয়া আমি ইথিক্সৰ কনচেপ্টটো চাম আপোনালোকে স্ক্ৰীণত দেখিছে এটা মই ৰাইট চিনৰ এটা কটা চিন দিছোঁ আমি পঢ়োঁতে এনেধৰণে পঢ়িম যে বুদ্ধিষ্ট ইথিক্সটো আৰ্বিটাৰী ৰুলছ নহয় ফৰ পাৰ্চনেল গেইন নিজৰ পাৰ্চনেল গেইনৰ কাৰণে ব্যৱহাৰ কৰিব লগা ই কোনো ধৰণৰ আৰ্বিটাৰী ৰুলছ নহয় ই কিহৰ ওপৰত বেছ কৰিছে অন ইটাৰনেল লজ অফ নেচাৰ ৰাদাৰ দেন চেঞ্জিং ছ'চিয়েল নৰ্মছ সমাজত যিখিনি সময়ে সময়ে নিয়ম সলনি হৈ আছে তাৰ ওপৰত বেছ কৰি পেলাই এই বুদ্ধিষ্ট ইথিক্সটো ডেভেলপ হোৱা নাই ই হৈছে প্ৰকৃতিৰ যিখিনি নিয়ম যিখিনি ইউনিভাৰ্চেল বুলি ধৰা হয় তাৰ ওপৰত বেছ কৰি পেলাই এই বুদ্ধিষ্ট ইথিক্সটো গঢ় লৈ উঠিছে এতিয়া স্ক্ৰীণত দেখাৰ ধৰণে আমি দুটা শব্দ পাওঁ অকুশল কৰ্ম বা কৰ্ম বুজাব পাৰে আৰু কুশল কৰ্ম তাৰ মিনিংটো আমি চাম আপোনালোকে ইয়াত দেখাৰ ধৰণে মৰেলিটি ইভালুৱেটছ একশ্যনছ বেছড অন মটিভছ গতিকে আমি বুদ্ধিষ্ট যিটো ফিলচফি হয় বুদ্ধিষ্ট ফিলচফিত যিটো মৰেলিটি হয় যিটো আমি কওঁ যে নৈতিকতাটো ক'ৰ পৰা হৈছে নৈতিকতাটো বেষ্ট হৈছে যিখিনি আমি একশ্যনছ কৰিম আমি যিবোৰ কাম কৰোঁ সেই কামবোৰৰ মটিভটো কি উদ্দেশ্যটো কি কেনেকুৱা ধৰণৰ দৃষ্টিভংগীৰে আমি কাম এটা কৰিব যাওঁ তাৰ পৰাই বুদ্ধিষ্ট ফিলচফিত যিটো মৰেলিটি নৈতিকতাটো ইভলভ হৈছে এতিয়া তেনে ক্ষেত্ৰত আমি দুটা ছেকশ্যন পাওঁ টাইপছ পাওঁ এটা হৈছে অকুশল কৰ্ম আৰু এটা হৈছে কুশল কৰ্ম শব্দবোৰ আমি মনত ৰাখিব এইকাৰণে চেষ্টা কৰিম আমি যেতিয়া বিভিন্ন ধৰণৰ এনচাৰ লিখিম তাত আমি এই কথাখিনি ভৰাব লগা হ'ব পাৰে এতিয়া অকুশল মানে কি মানে আমি অসমীয়াত চাব গ'লে কুশল কৰ্ম বা অকুশল ভেৰি চিম্পল কুশল কৰ্ম মানে কি আমি যেতিয়া আনৰ কাৰণে কৰোঁ সেইটো কুশল হ'ল আৰু অকুশল মানে আনৰ কাৰণে নকৰা গতিকে ইংৰাজীত যদি চাওঁ আমি
Action driven by greed, hate, selfishness considered harmful. আপোনালোকেও জানে যে আমি যদি অতিমাত্ৰা লোভত বা ঘৃণাত স্বাৰ্থপৰভাৱে কিবা এটা কৰোঁ সি অনিষ্টকাৰক হয় আৰু তাকে আমি অকুশল কৰ্ম বুলি কৈছোঁ। কুশল কৰ্ম হ'ল গ্ৰাউণ্ডেড ইন চাৰিটি। আমি কাৰোবাক কিবা এটা দান কৰিছোঁ, আমি লাভ, মৰম, শ্ৰদ্ধা, প্ৰেম এণ্ড উইজডম এইকেইটাৰ ওপৰত বেছ কৰি পেলাই যদি আমি কিবা এটা কাম কৰোঁ তাক আমি মেৰিটিয়াছ আৰু ভাৰ্চুৱাছ বুলি কৈছোঁ। বহুত গুৰুত্বপূৰ্ণ শব্দ। এতিয়া তেওঁ দিয়া কোটেশ্যন কিছুমান আমি ইয়াত চাম। কোটেশ্যনখিনি এইকাৰণে দিছোঁ, ইউ কেন ইউজ অল দিছ ইন ইয়ৰ ৰাইটিংছ। এছে লিখাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰিব বা এছেত যদি তেনেকুৱা কিবা ৰেলিভেণ্ট পইণ্টছ লাগে তাতো এইখিনি খাপ খাই পৰিব। আৰু আমি ইভেন কেছ ষ্টাডিজ ক্ষেত্ৰতো মই অলৰেডি কৈছিলোঁ এটা কেছ ষ্টাডি কৰোঁতে তাত যে আমি কিছুমান কোটেশ্যন আৰু ৰিয়েলিষ্টিক কিছুমান এক্সাম্পল দিব পাৰোঁ। ফাৰ্ষ্ট কৈছে হেট্ৰেড ডাজ নট চিজ বাই হেট্ৰেড, অৰ্থাৎ ঘৃণাটো ঘৃণাৰ দ্বাৰা কেতিয়াও আঁতৰাব নোৱাৰি, বাট অনলি বাই লাভ দিছ ইজ ইটাৰনেল ৰুল। এইটো এটা ইটাৰনেল ৰুল বুলি ধৰিছে। প্ৰেমৰ থ্ৰুৱেদিয়ে আমি ঘৃণাটো আঁতৰাব পাৰিম। এইটো হয়, প্ৰেক্টিকেলিও হয়। ইটছ নট হোৱাট ইউ চে বাট হোৱাট ইউ ডু ডেট ডিফাইনছ ইউ। বহুত মিনিংফুল কথা এটা। এনেকুৱা শব্দৰ ওপৰত বেছ কৰি বা এনেকুৱা চেণ্টেন্সৰ ওপৰত বেছ কৰি আপোনালোকৰ ফিলচফিকেল এছে আহিব পাৰে। তাকে আমি সজাই পৰা লিখিবলৈ আমি এই গোটেই আমাৰ যিখিনি থটছ হয় সেই থটছখিনি আমি জানিব লাগিব। ইয়াত কৈছে যে আমি মুখেৰে যিখিনি কওঁ সেইটোৱে আমাক ডিচাইড নকৰে। মই কেনেকুৱা ধৰণৰ মানুহ মোৰ মুখেৰে ডিচাইড নকৰে, মোৰ কৰ্মৰেহে কৰিব। সেইটো আমি প্ৰেক্টিকেল লাইফতো দেখি থাকোঁ। আমি এজন মানুহ হিচাপে আমি হয়তো বহুতক ভাল লগাবৰ কাৰণে বিভিন্ন কথা কৈ দিওঁ, কিন্তু প্ৰকৃত স্বৰূপটো তেতিয়াই ওলাই পৰে মোৰ কৰ্মৰ পৰা, মই কেনেকুৱা ধৰণৰ কৰ্ম কৰিছোঁ। নেক্সট আহিলে মেন ইজ নট কল ৱাইজ। এজন মানুহক জ্ঞানী বুলি কোৱা নাযায় বিকজ হি টক্স এণ্ড টক্স এগেইন। খুব কথা কয় বা বাৰে বাৰে কথা কয়, খুব কথা কোৱা মানুহক আমি জ্ঞানী বুলি নকওঁ। খুব ইণ্টাৰেষ্টিং। বাট ইফ হি ইজ পিচফুল, লাভিং এণ্ড ফিয়াৰলেছ, যদি তেওঁ শান্তি প্ৰিয় হয় বা লাভিং হয়, আনক ভাল পোৱা ধৰণৰ প্ৰকৃতিৰ হয় আৰু ভয় নথকা মানুহ হয়, তেন্তে তেওঁক আমি ৱাইজ বুলি ক'ম, জ্ঞানী বুলি ক'ম। আৰু লাষ্ট এটা কোটেশ্যন দিয়া হৈছে, দ্য চিক্ৰেট অফ হেল্থ ফৰ বোথ মাইণ্ড এণ্ড বডি। আমাৰ মাইণ্ডৰ কাৰণে হওক বা শৰীৰৰ কাৰণে হওক, স্বাস্থ্যৰ যিটো চিক্ৰেট ইজ নট টু মৰ্ন ফৰ দ্য পাষ্ট। অতীতৰ কাৰণে চিন্তা কৰাটোক নুবুজায়, বা নট টু ৱৰি এবাউট দ্য ফিউচাৰ, ভৱিষ্যতৰ কাৰণে চিন্তা কৰাটোক নুবুজায়, বাট টু লিভ ইন দ্য প্ৰেজেণ্ট মমেণ্ট ৱাইজলি এণ্ড আৰ্নেষ্টলি। গতিকে আপোনাৰ এটা ভাল স্বাস্থ্য থাকিবৰ কাৰণে আপুনি বৰ্তমানত জীয়াই থাকিব গৈছে। এইটো এটা ফেক্ট হয়, এইটো খুব এটা ইম্পৰ্টেণ্ট কথা হয়। এজ লাইক ইয়ৰ এক্সাম ইজ কামিং, আপোনাৰ পৰীক্ষা আহি আছে। এতিয়া আপুনি ফিউচাৰৰ কথা ভাবি লাভ নাই যে পৰীক্ষা হলত এইটো পাৰিম নে সেইটো পাৰিম নে, কিন্তু আপুনি এট প্ৰেজেণ্ট চিলেবাছ ৱাইজ পঢ়ি যাওক যে এতিয়া আপুনি কিখিনি কৰিছে সেইটোৱে আপোনাক কৰ্ম ডিচাইড কৰিব ইন এক্সাম। কিন্তু আপুনি যদি ভাবি থাকে ভৱিষ্যতৰ কথা, অতীতৰ কথা ভাবি থাকে যে যোৱা বছৰ যদি পঢ়িলোহেঁতেন বা আৰু অকণমান যদি এনেকুৱা হ'লহেঁতেন, এনেকুৱা ধৰণৰ কথাবিলাকত নহয়, ইউ জাষ্ট লিভ ইন প্ৰেজেণ্ট। নেক্সট এইকেইটা খুব মনত ৰাখিবলৈ চেষ্টা কৰিব। 3 essentials for life that Buddhism considers. গতিকে বুদ্ধিজিমে কনচিডাৰ কৰা 3টা খুব জৰুৰী জীৱনৰ কাৰণে। এটা হৈছে উইজডম, যাক আমি প্ৰজ্ঞা কওঁ, ইথিকেল কণ্ডাক্ট, যাক আমি শিলা কওঁ, আৰু কনচেন্ট্ৰেশ্যন, যাক কয় সমাধি। এতিয়া উইজডম ক'ৰ পৰা আহে? কামছ ফ্ৰম ৰাইট ভিউ, লিডছ টু ৰাইট ইণ্টেনশ্যন। খুব ইণ্টাৰেষ্টিং হয়। অৰ্থাৎ জ্ঞানৰ ওপৰত আমি উইজডম কওঁ, সেইটো খুব নলেজ ইজ পাৱাৰ বুলি যদিও কওঁ আমি, কিন্তু নলেজৰ ওপৰত হ'ল উইজডম। কিন্তু উইজডম অহাটো সহজ নহয়। উইজডম আপোনালোকে যদি হোমেন বৰগোহাঁঞিৰ প্ৰজ্ঞা কিতাপখন পঢ়িছে তেন্তে গম পাব। এতিয়া উইজডম ক'ৰ পৰা আহে? ৰাইট ভিউ, আপোনাৰ প্ৰকৃত যিটো দৃষ্টি সেইটোৰ পৰা আহে। আৰু প্ৰকৃত দৃষ্টি এটা যেতিয়া বস্তুৰ ওপৰত থাকিব, ৰাইট ইণ্টেনশ্যন থাকিব। ঠিক তেনেকে আপোনাৰ বহুতে APSC এক্সাম দিয়ে, মই বহুতক লগ পাইছোঁ। তেওঁলোকে কেৱল মাত্ৰ এক্সামটো দিব যায়, কাৰণ এইটো এটা পৰিৱেশ হৈ গৈছে যে কম্পিটিশ্যনৰ এটা পৰিৱেশ হৈ গৈছে, APSC দি চাওঁ বুলি যায়। বাট এনেকুৱা কনচেপ্টত APSC দি লাভ নাই যে মই এইবাৰ প্ৰিলিমিনাৰী দিওঁ, অহাবাৰলৈ মেইনছ দিম, এনেকুৱা ধৰণৰ কথাবোৰ ভুল। গতিকে সেইটো হৈছে আপোনাৰ ৰাইট ভিউটো কি, আৰু ৰাইট ভিউ থাকিলে আপোনাৰ কি থাকিব? ৰাইট ইণ্টেনশ্যন থাকিব। নেক্সট আহিলে ইথিকেল কণ্ডাক্ট, খুব জৰুৰী এটা শব্দ। ইথিকেল কণ্ডাক্ট কেনেকুৱা হ'ব? যেতিয়া আপোনাৰ ৰাইট ভিউ আৰু ৰাইট ইণ্টেনশ্যন থাকিব আৰু গাইডছ টু ইথিকেল কণ্ডাক্ট, আপোনাৰ কণ্ডাক্টটো ইথিকেল হ'বই। একদম ভেৰি চিম্পল যদি আমি এক্সাম্পল দিওঁ, এজ এ পলিটিচিয়ান যদি আপুনি ধৰি ল'লো, আমি এটা য়ং জেনেৰেশ্যনক কিন্তু পলিটিচিয়ান হ'বৰ কাৰণে ইনস্পায়াৰ কৰিব লাগে, কাৰণ সকলো ডক্টৰ ইঞ্জিনিয়াৰ বা IAS হৈ থাকিলে নহ'ব, আমাৰ য়ং লিডাৰ লাগিব। এতিয়া এজ এ য়ং লিডাৰ যদি তেওঁ পলিটিক্সত যদি গৈছে যে উইথ ৰাইট ভিউ, যে লাৰ্জাৰ ছ'চিয়েল ৱেলবিঙৰ কাৰণে চেষ্টা কৰিম বা মানুহৰ কাৰণে চেষ্টা কৰিম, মাৰ্জিনেলাইজৰ কাৰণে চেষ্টা কৰিম, তেওঁ যিটো ৰাইট ভিউত যাব, তেওঁৰ ইণ্টেনশ্যনটো ৰাইট হ'ব। আৰু যেতিয়া তেওঁ ৰাইট ইণ্টেনশ্যনত থাকিব তেন্তে তেওঁ ইথিকেল কণ্ডাক্টটো ভাল হ'ব আৰু এজন ভাল পলিটিচিয়ান হৈ আমাৰ মাজত আহিব।
গতিকে ৰিটিকেল কণ্ডাক্ট অহাৰ লগে লগে ৰাইট স্পীচ থাকিব, ৰাইট একশ্যন থাকিব, ৰাইট লিভলিহুড থাকিব আৰু ৰাইট এফৰ্ট থাকিব। খুব ইণ্টাৰেষ্টিং লিংক আছে ইটোৰ লগত সিটো। গতিকে আপোনালোকৰ এই বস্তুখিনি যেতিয়া চিভিল চাৰ্ভেণ্ট হিচাপে বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব, ইউ কেন এপ্লাই অল দিছ। কনচেনট্ৰেশ্যনটো কি? সমাধি কয়। ইট ফকাছেছ সেল্ফ এক্টিভিটি টু হেভ দ্য ৰাইট মাইণ্ডফুলনেছ এণ্ড ৰাইট কনচেনট্ৰেশ্যন। অৰ্থাৎ আমি যেনেকৈ কনচেনট্ৰেশ্যন কৰিব লাগে পঢ়াৰ ক্ষেত্ৰত, সেই বস্তুটোৱে ইয়াৰ লগত মিলি আছে। সেই কথাটোৱে কৈছে যে ফকাছেছ সেল্ফ এক্টিভিটি, নিজৰ আত্ম যিখিনি কাম, নিজে কৰা যিখিনি কাম, সেই কামৰ প্ৰতি ফকাছ কৰে। কি কাৰণে? ৰাইট মাইণ্ডফুলনেছ হৈ থাকিবৰ কাৰণে। ৰাইট মাইণ্ডফুলনেছ ইন দ্য চেন্স মানে এতিয়া যেনেকে মই আজি চানডে হিচাপে মই বহুত ঘূৰিব পাৰিলোহেঁতেন, ফুৰিব পাৰিলোহেঁতেন বা এণ্টাৰটেইনমেণ্টত জড়িত হৈ থাকিব পাৰিলোহেঁতেন, বাট মোৰ যিটো ভিউ, মোৰ যিটো ইণ্টেনশ্যন, সেইকাৰণে আজি মই ৰাইট মাইণ্ডফুলনেছ হিচাপে আছো যে মই ভিডিঅ' বনাম বা মই কণ্টেণ্ট যিখিনি মোৰ আছে, যিখিনি মোৰ ইম্পাৰ্ট কৰিব পৰা নলেজ আছে, সেইখিনি মই আপোনালোকক দিম। চ' মই এতিয়া ৰাইট মাইণ্ডফুলনেছ হৈ আছো আৰু সেইকাৰণে মোৰ কি হৈছে, ইয়াত ৰাইট কনচেনট্ৰেশ্যনটো আছে। When wisdom, ethics and concentration become a way of life, one gains enlightenment. আমি যেটো কওঁ যে বুদ্ধই এনলাইটেনমেন্ট পালে, সেই বস্তুটো ইয়াত কৈছে যে আপোনাৰ যদি উইজডম ইথিক্সটো থাকে আৰু কনচেনট্ৰেশ্যনটোৱে যদি আপোনাৰ জীৱনৰ মাধ্যম হৈ যায় জীয়াই থকাৰ, তেন্তে আপুনি সদায় এনলাইটেনমেন্টত থাকিব। খুব জৰুৰী। নেক্সট আহোঁ এইট ফ'ল্ড পাথ, যাক আমি এটা টেকনিকত মনত ৰাখিব পাৰোঁ LCM মি SRK। LCM মানে আমি যিটো কওঁ, LCM আমি যিটো লসাগুৰ কথা কওঁ, গতিকে মনত ৰ'ব LCM, মি টু মি, মই, মোক, আৰু SRK শ্বাহৰুখ খান বুলি মনত ৰাখিব পাৰে। গতিকে LCM মি SRK। চ' L4 কি হ'ব? ইয়াত ধুনীয়াকে দিয়া আছে, এইটো এইট ফ'ল্ড পাথ হয়। কি হয় আমি পিছৰ পইণ্টত বুজি পাম। এতিয়া ৰাইট ৰিচল্ভ, ৰাইট স্পীচ, ৰাইট মাইণ্ডফুলনেছ, ৰাইট এফৰ্ট, ৰাইট লাইভলিহুড, ৰাইট কণ্ডাক্ট, ৰাইট মেডিটেশ্যন এণ্ড ৰাইট নলেজ। গতিকে L4 ইয়াত কি আহিব? লাইভলিহুড। C4 কনচেনট্ৰেশ্যন, আমি এইটো ব্ৰেকেটত দিছো, গতিকে আমি ইয়াত চিটো আমি ল'ম কণ্ডাক্ট, এমটো ল'ম ৰাইট মাইণ্ডফুলনেছ, আৰু এটা এম আছে, সেই এমটো ল'ম ৰাইট মেডিটেশ্যন, ইটো ল'ম ৰাইট এফৰ্ট, এছটো ল'ম ৰাইট স্পীচ, আৰটো ল'ম ৰাইট ৰিচল্ভ, আৰু কেটো ল'ম ৰাইট নলেজ। গতিকে এই ধৰণে আপোনালোকে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব। এই এইট ফ'ল্ড পাথটো মই পৰীক্ষাত বিভিন্ন ধৰণে এপ্লাই কৰিছিলো। মই কেতিয়াবা সেই প্ৰশ্নখিনি কনচাল্ট কৰিলে আপোনালোকক কম। এতিয়া নেক্সট, বুদ্ধিজিমত 4টা নবুল ট্ৰুথ আছে, ভেৰি ইম্পৰ্টেণ্ট হয়। নবুল ট্ৰুথ মানে একদম সত্য। দ্য ট্ৰুথ অফ চাফাৰিং। কি কাৰণে আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়? চাফাৰিং কি কাৰণে আহে? That is inherent in human existence. মানুহ হিচাপে জীয়াই থাকিবলৈ আপোনাৰ চাফাৰিংছ থাকিবই, মানে বিভিন্ন ধৰণৰ প্ৰব্লেম থাকিবই। এতিয়া কৈছে ট্ৰুথ এবাউট দ্য কজ অফ চাফাৰিং। আমাৰ কি কাৰণে সেই দুখ বেদনা চাফাৰিংছ বিলাক আহে? তাৰ মেইন কাৰণটো হৈছে ক্ৰেভিংছ, এক্সেচিভ ডিজায়াৰ্ছ, ইগনৰেঞ্চ অফ ৰিয়েলিটি আৰু কজ। অৰ্থাৎ চাফাৰিংছটো আমাৰ লাইফৰ এক্সিষ্টেঞ্চ এটা বস্তু হয়, আৰু সেই চাফাৰিংছটো আহে বিভিন্ন এক্সেচিভ ডিজায়াৰ, বহুত আকাংক্ষা, উচ্চ আকাংক্ষা বা আপুনি যিটো পাব নোৱাৰে তেনেকুৱা বস্তু বিচৰা, মেটেৰিয়েলিষ্টিক ডিজায়াৰ, এনেকুৱা ধৰণৰ বিলাকৰ পৰাই চাফাৰিংছ বিলাক সৃষ্টি হয়। এইটো ডেফিনিট হয়, সকলোৱে এইটো জানে। এতিয়া সাপোজ যেনেকৈ ইকনমিক্সত কয়, ইকনমিক্সৰ ওৱান্স মানে হৈছে যিটো বস্তু আপুনি এভেইল কৰিব পাৰে উইথ ইয়ৰ ইকনমিক কেপেবিলিটি, সেইটোকে ইকনমিক্সত ওৱান্স বা নিডছ কয়। এতিয়া সাপোজ ধৰি ললো ক্লাছ 10ত পঢ়া ল'ৰা এটাই আজিকালি আইফোনৰ কাৰণে ইচ্ছা কৰে। আইফোনটো অৱশ্যে ঘৰৰ পৰা দি দিয়ে, কিন্তু সেই ক্ষেত্ৰত সেইটো তেওঁৰ ওৱান্স ইকনমিক্সত নুবুজায়, কাৰণ হি হেজ নট দ্য ইকনমিক কেপাচিটি টু অবটেইন দ্যাট মোবাইল। ঠিক তেনেকে আমাৰ কিছুমান এনেকুৱা ডিজায়াৰ্ছ থাকে যিটো আমি পাব নোৱাৰো, কিন্তু সেই ডিজায়াৰ্ছ বিলাকৰ কাৰণে আমাৰ চাফাৰিং বিলাক হয়। এতিয়া কৈছে দ্য ট্ৰুথ, দ্য এণ্ড অফ চাফাৰিং। চাফাৰিংছটো এণ্ড কেনেকে হ'ব? গতিকে এনচাৰটো হ'ল এলিমিনেট ডিজায়াৰ। আমাৰ যিবোৰ আকাংক্ষা আমি পুহি ৰাখিছো, অদ্ভুত আকাংক্ষা, সেইবোৰ যদি আমি নাইকিয়া কৰি দিওঁ, তেন্তে আমি আমাৰ গোটেই চাফাৰিংছ বিলাক নোহোৱা কৰিব পাৰোঁ। সেইটো 100% হয়। আপোনালোকে এজ এ চিভিল চাৰ্ভেণ্ট APSCৰ CS হিচাপে আপোনালোকে যেতিয়া যাব, তাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। মই IASৰ লেভেলত যদি ক'ব পাৰোঁ বা IPSৰ লেভেলত যদি কওঁ, তেওঁলোকেতো আৰু সাংঘাতিক প্ৰব্লেমেটিক চিটুৱেশ্যন ফেচ কৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ মাইণ্ডটো খুব পাৰফেক্ট কৰি ৰাখিবৰ কাৰণে তেওঁলোকে এনেধৰণৰ কিছুমান ষ্টেপ ল'ব লগা হয়। সেই কথাবিলাকে আমি এতিয়া আৰু পাম, আলোচনা কৰিম। লাষ্টত কৈছে পাথ ফৰ এণ্ডিং চাফাৰিং। আমি ক'লো যে চাফাৰিংছটো এণ্ড কৰিব লাগিব, কিন্তু তাত ৱে এটাতো থাকিব লাগিব। আমি ৱেটো কি ল'ম? এইট ফ'ল্ড যিটো আমি পঢ়িছিলো ওপৰত, এইট ফ'ল্ড পাথ, সেইটো আমাৰ কাৰণে এণ্ড অফ চাফাৰিংছ ৱে হ'ব। তাৰ জৰিয়তে আমি যিখিনি ইয়াত 8টা পাথ পাইছো, তাৰ জৰিয়তে আমি আমাৰ চাফাৰিংছটো নোহোৱা কৰিব পাৰিম। আৰু ইয়াক কোৱা হয় মিডল পাথ বিটুইন ৱৰ্ল্ডলি প্লেজাৰ এণ্ড পেইনফুল এস্থেটিজিম। আমাৰ যিটো দুখ কষ্ট থকা আমি যিটো ফিজিকেল ডিজায়াৰ পুহি ৰাখিছো, সেইটোৰ মাজত আৰু যিটো ৱৰ্ল্ডলি প্লেজাৰ, যিটোত এটা পাথ, যাকে আমি কওঁ মিডল পাথ,
এতিয়া ইণ্টাৰেষ্টিং বস্তু তেতিয়াহে হ'ব আপোনালোকে যেতিয়া এই পঢ়ি থকা কথাখিনি যে বৰ্তমানৰ ৰেলিভেণ্ট হয় সেই কথাখিনি বুজি পাব। নহ'লে আপোনালোকে ভাবি আছে যে এই বুদ্ধিজীৱৰ এই কথাখিনি পঢ়ি আমাৰ কি লাভ হ'ব, সেইটো নহয়। এইখিনি ৰেলিভেন্স এতিয়া মডাৰ্ণ টাইমতো আছে। ৰেলিভেন্স কেনেকে হয় একদম মন দি শুনিব। মাইণ্ডফুলনেছ থাকিলে ৰিডিউচিং ষ্ট্ৰেছ। আপোনালোকে মোৰ ক্ষেত্ৰতে আপোনালোকে চাব পাৰে, কেতিয়াবা যদি আপোনালোকৰ লগত লগ খোৱাৰ সান্নিধ্য হয় বা মই থকা ঠাইত আহে, আপোনালোকে দেখিব মই যেতিয়া পঢ়াৰ লগত ব্যস্ত হৈ থাকো আৰু এনেকুৱা ধৰণৰ কামত ব্যস্ত হৈ থাকো, মোৰ ভাল লগা বা জৰুৰী কামত ব্যস্ত হৈ থাকো, মোৰ কেতিয়াও ভাগৰ নালাগে, একদম ফুলি মাইণ্ডফুলনেছ থাকো উইদাউট ষ্ট্ৰেছ। ইম্প্ৰুভিং ফকাছ, গতিকে ফকাছটো ইম্প্ৰুভ হয়, এনহেন্সিং অভাৰঅল ৱেলবিং, আৰু কমপ্লিট অভাৰঅল ৱেলবিং থাকে। ইভেন এই লাষ্ট যিটো প্ৰিলিমিনাৰী এক্সাম দি গৈছে সেই সময়তো মোৰ কেইবাজনো বন্ধুৱে ফোন কৰিছে, কাৰণ তেওঁলোকে মোক সদায় খুব চিল আৰু চাৰ্মিং দেখে। কি কাৰণে মই ঠিক সেই যে অতীতত কিবা এটা কৰিলো বা ভৱিষ্যতে কি হ'ব সেই বস্তুটো নাথাকো। আই অলৱেজ লিভ ইন প্ৰেজেণ্ট, মই বৰ্তমানত কি কৰি আছো। ইন দেট কণ্ডিশ্যন অলছ' ৱেন আই হেভ নাথিং in my pocket, that means I am talking about financial condition, that time also I remains always stress free and I never bothers all this, because I know that if I work properly and I believe that if I do what should I do and if I do it properly without harming others, I know definitely my condition will always be good. গতিকে মই সেই ধৰণে কৰোঁ। গতিকে এইটো মাইণ্ডফুলনেছ আমাৰ বৰ্তমানতো খুব জৰুৰী হয়। যেনেকে ইয়াত এটা দিয়া আছে, আমি কিছুমান এডুকেশ্যনেল ইনষ্টিটিউশ্যন দেখোঁ য'ত মাইণ্ডফুলনেছ টেকনিকবিলাক কাৰিকুলামত ইনক্লুড কৰিছে, যাতে ষ্টুডেণ্টৰ ষ্ট্ৰেছবিলাক নাইকিয়া হয়। যোৱাকালি মই এটা ভিডিঅ' চাইছোঁ, ফেচবুকত মই পাইছিলোঁ, কোনোবা এগৰাকী ছাত্ৰীয়ে এটা ইনষ্টিটিউটৰ ওপৰ মহলাৰ পৰা জঁপিয়াইছে। আমি লাইফত বিভিন্ন ধৰণৰ ট্ৰাবলছ পাব পাৰোঁ, গতিকে তেওঁলোকৰ সেই কাউন্সেলিং কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ খুব প্ৰয়োজন হয়। নেক্সট, মিডল পাথটো কেনেকুৱা ক্ষেত্ৰত প্ৰয়োজনীয়তা আছে, খুব জৰুৰী, আপোনালোকে ইণ্টাৰেষ্টিং পাব। ইন এ ৱৰ্ল্ড মাৰ্ক বাই পলাৰাইজেশ্যন এণ্ড এক্সট্ৰিমিজিম, এতিয়া বহু ক্ষেত্ৰত আমি এক্সট্ৰিমিজিম দেখা পাওঁ, টেৰৰিজিম আছে, বিভিন্ন ধৰণৰ সমস্যা আছে। তেনেকুৱা ক্ষেত্ৰত মিডল পাথটোৱে এটা বেলেঞ্চ এফৰ্ট দেখায়। বেলেঞ্চ এফৰ্টটোৱে কি কৰে, আমি হাৰমনি অনাৰ ক্ষেত্ৰত সহায় কৰে আৰু আমাৰ ডিফাৰেণ্ট ভিউ পইণ্টছৰ মাজত ই এটা বেলেঞ্চ এনচাৰ দিয়াত সহায় কৰে। এতিয়া আপোনালোকে কেছ ষ্টাডি কৰোঁতে এনেকুৱা কিছুমান পইণ্টছ পাব য'ত আপোনাৰ কনফিউজন লাগিব, আৰু তেনেকুৱা ক্ষেত্ৰত আপুনি এইটো এটা এনচাৰ হিচাপে দিব পাৰিব যে মিডল পাথটো ল'ব লাগিব। এটা এক্সাম্পল দিওঁ, কমপ্লিটলি প্ৰেক্টিকেল নহ'লেও বাট ইয়াৰ লগত ৰিলেটেড হয়। ধৰি ল'লো মই এটা অফিচত এটা কাম কৰিব লাগে, অফিচৰ কৰিব লগা মোৰ কাম, কিন্তু মোৰ ছিনিয়ৰজনে মোক সেই কামটো কৰাত কিছু বাধা দিছে। আৰু এটা কথা ইণ্টাৰেষ্টিং হয়, ছিনিয়ৰজন কিন্তু ইথিকেলি খুব ষ্ট্ৰং পাৰ্চন হয়, তেওঁ আজিলৈকে কিন্তু কোনো ধৰণৰ তেনেকুৱা ধৰণৰ কাম কৰা নাই। গতিকে মোৰ লাইফত ষ্টাৰ্টিঙত হয়তো মই তেওঁৰ পৰা বিভিন্ন এডভাইচ লৈছোঁ যিবোৰ ইথিকেলি ট্ৰু হয়। গতিকে সেই ক্ষেত্ৰত এতিয়া মোৰ কনফিউজন হ'ব যে মই ডিউটিটোৰ ক্ষেত্ৰত কি কৰিম, তেওঁৰ কথাটো ইগন'ৰ কৰিম নে তেওঁৰ প্ৰতি থকা মোৰ যিটো এজ এ হায়াৰকি তেওঁৰ প্ৰতি যিটো মোৰ ৰেচপেক্ট থাকিব লাগে সেইটোত যদি প্ৰব্লেম হয়, গতিকে তেনেকুৱা ক্ষেত্ৰত মই মিডল পাথ ল'ম। মিডল পাথটো মোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে, মিডল পাথটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে তেওঁৰ যিটো ছাজেশ্যন দিছে সেই ছাজেশ্যনটো মই তেওঁতকৈ ওপৰৰ কাৰোবাৰ লগত কনচাল্ট কৰিব পাৰোঁ, বা তেওঁৰ পৰা মই এটা লিখিত বিচাৰিব পাৰোঁ যে এইটো ধৰণে কৰাটো আপুনি বিচাৰিছে। গতিকে তেনেকুৱা ধৰণৰ মিডল পাথবোৰ ল'ব পাৰোঁ। আমি ডাইৰেক্ট সেইটো লিখাৰ লগতে আমি যদি এই বুদ্ধিজীমৰ মিডল পাথটো মেনশ্যন কৰি দিওঁ, দেন ইউ উইল গেট মোৰ মাৰ্কছ। এতিয়া এক্সাম্পল দিছে লেজিছলেটিভ ল মেকাৰ্ছবিলাকৰো তেনেকুৱা হয়, বিভিন্ন পলিচি ফ্ৰেম কৰিব যাওঁতে বিভিন্নজনৰ বিভিন্ন মতামত হয়, কাৰণ সকলো মানুহৰ মতামত একেই নহয়। গতিকে প্ৰপাৰ পলিচি এটা হ'বৰ কাৰণে আৰু এটা বেলেঞ্চ ষ্টেটমেণ্টত আহিবৰ কাৰণে মিডল পাথটো খুবেই ইম্পৰ্টেণ্ট হয়। আৰু মিডল পাথটো যোনে ফ'ল' কৰে তেওঁলোকে এক্টিভলি অপজিশ্যনৰ আৰ্গুমেণ্টছবিলাক শুনে। কিন্তু আজিকালি বহুত ক্ষেত্ৰত দেখা যায় যে আমাৰ পাৰ্লিয়ামেণ্টত বা ষ্টেট এছেম্বলিটো বিভিন্ন ধৰণৰ হাই কাজিয়া কৰা দেখা যায়, আৰু ইজনে সিজনৰ কথা নুশুনে। সেইটো কিন্তু ডেম'ক্ৰেচিৰ কাৰণে এটা ড্ৰবেক। এতিয়া টিচিঙৰ ছাফাৰিংছটো আমাক কি কাৰণে লাগে, খুব জৰুৰী হয়। ছাফাৰিংছৰ যিখিনি পইণ্ট পঢ়িলোঁ যে ছাফাৰিংছটো এক্সিষ্টেঞ্চৰ হিউমেন এক্সিষ্টেঞ্চৰ এটা থাকেই মানে। তাৰপিছত আমি পঢ়িছিলোঁ যে ছাফাৰিংছটো এক্সেচিভ ডিজায়াৰ কাৰণে আহে। তাৰ পৰা আমি পঢ়িছিলোঁ যে ছাফাৰিংছটো নোহোৱা কৰিবৰ কাৰণে আমি 8-fold পথটো ল'ব লাগিব। গতিকে সেইখিনি আমাৰ কাৰণে কিয় জৰুৰী, তাত মই অলৰেডি কৈছোঁ যে চিভিল চাৰ্ভেণ্ট হিচাপে আপোনালোকে বিভিন্ন কমপ্লেক্স ছ'চিয়েল প্ৰব্লেমছ আৰু ক্ৰাইচিছ ফেচ কৰিব। আৰু তেনেকুৱা ক্ষেত্ৰত যদি আপুনি এই বুদ্ধিজীমৰ ছাফাৰিংছ আৰু 8-fold পাথ বা মিডল পাথ এইবিলাকৰ কথা জানে, তেন্তে আপোনাৰ মনত এটা এম্পেথি আৰু কম্পেশ্যন যিটো এলিমেণ্ট সেইটো থাকিব। আৰু এম্পেথি আৰু কম্পেশ্যন থকা মানে আপুনি আনৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ব আৰু অভাৰঅল ছ'চিয়েল ৱেলবিং হ'ব। গতিকে কৈছে বাই একনলেজিং দ্য ইউনিভাৰ্চেল নেচাৰ অফ পেইন এণ্ড ইটছ আণ্ডাৰলাইং কজেছ, CS কেন ফৰ্মুলেট ৰেছপন্সিভ পলিচি প্ৰমোটিং ছ'চিয়েল ৱেলবিং। মই ক'লোৱে। আৰু কম্পেশ্যন যিটো
কথা কৈছে বুদ্ধিজিমত কম্পেশ্যনৰ জৰিয়তে কি হয় মানুহৰ মনত কাইণ্ডনেছ প্ৰমোট হয় এম্পেথি আহে আৰু কেয়াৰ ফৰ আদাৰ্ছ গতিকে আমি ইণ্ডিয়ান থিংকাৰ্ছৰ ভিতৰত আজি বুদ্ধদেৱৰ যিখিনি কথা পঢ়িলোঁ সেইখিনি খুব জৰুৰী হয় আৰু খুব ইণ্টাৰেষ্টিং হয় আৰু আজি মই যিটো ৱেইট আপোনালোকক কথাখিনি কৈছোঁ আপোনালোকে ৰিপিটেডলি যদি চাই মই ভাবোঁ যে ইয়াতকৈ আৰু আপোনালোকক বেলেগ এপ্ৰ'চ প্ৰয়োজন নহ'ব আৰু ইয়াত যিখিনি দিয়া আছে তাৰে আপুনি পইণ্টছখিনি মনত ৰাখিলে ধুনীয়াকৈ এটা এনচাৰ লিখাৰ ক্ষেত্ৰত সহায়ক হ'ব লগতে মই এইটো কথা কওঁ যে আমি অতি সোনকালে বাকীখিনি যি ফিলচফাৰ আছে সেই ফিলচফাৰখিনি আমি সোনকালে শেষ কৰিম আজিৰ এই ভিডিঅ'টো ইমানতে থৈছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম নমস্কাৰ